নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিউশ্যন এডুকেশ্যনলৈ। মই আজি তোমালোকৰ মাজত লৈ আছোঁ এখন ৰচনা। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আৰু মই এবাৰ টাৰ্গেট লৈছোঁ এখন ৰচনা তোমালোকৰ এই চেনেলটোৰ জৰিয়তে দিম আৰু এপ্লিকেশ্যন লিখা অসমীয়াত ইংৰাজীত সকলো দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু আজিৰ বিষয়টো আৰম্ভ কৰিছোঁ। মোৰ বিদ্যালয়। বিদ্যালয় হৈছে জ্ঞান আহৰণৰ পবিত্ৰ স্থান। শিক্ষাৰ জৰিয়তে মানুহে জীৱনত আগবাঢ়িবলৈ প্ৰয়োজনীয় জ্ঞান, শৃংখলা আৰু নৈতিক মূল্যবোধ লাভ কৰে। মই পঢ়া বিদ্যালয়খন মোৰ অতি প্ৰিয়। মোৰ বিদ্যালয়খনৰ নাম, এইটো যাৰ যি নামৰ বিদ্যালয়খনৰ সেইটো লিখিব ডেছ বিদ্যালয়। ই এখন সুন্দৰ, পৰিষ্কাৰ আৰু শান্ত পৰিৱেশত অৱস্থিত। আমাৰ বিদ্যালয়ত বহুতো শ্ৰেণীকোঠা, এখন পুথিভঁৰাল, এখন বিজ্ঞানাগাৰ, এটা খেল পথাৰ আৰু এখন কাৰ্যালয় আছে। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল অভিজ্ঞ, পৰিশ্ৰমী আৰু মৰমীয়াল। তেওঁলোকে আমাক কেৱল পাঠ্যপুথিৰ জ্ঞানেই নিদিয়ে, ভাল চৰিত্ৰ গঢ়ি তুলিবলৈও উৎসাহিত কৰে। আমি প্ৰতিদিনে সময়মতে বিদ্যালয়লৈ যাওঁ। প্ৰথমে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি তাৰ পাছত শ্ৰেণীত পাঠ গ্ৰহণ কৰোঁ। বিদ্যালয়ত স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, শিক্ষক দিৱস, শিশু দিৱস আদি বিভিন্ন জাতীয় আৰু সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰা হয়। খেল-ধেমালি, বিতৰ্ক, চিত্ৰাংকন আৰু সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমি আমাৰ প্ৰতিভা বিকাশৰ সুযোগ পাওঁ। মোৰ বিদ্যালয়ে মোক শৃংখলা, সময়ানুৱৰ্তিতা, সততা, সহযোগিতা আৰু দেশপ্ৰেমৰ শিক্ষা দিয়ে। ইয়াত পোৱা শিক্ষা আৰু অভিজ্ঞতাই মোৰ ভৱিষ্যত জীৱন গঢ়াত সহায় কৰিব। সেয়ে মই মোৰ বিদ্যালয়খনক অতি ভাল পাওঁ আৰু ইয়াৰ সুনাম সদায় অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিম। আজিৰ বিষয়টোৰ ৰচনাখন ক্লিয়াৰ হ'ল। নেক্সট আৰু বাকী সকলোবোৰ দিছোঁ সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি আজি ইমান ডাঙৰ কৰিছোঁ। নমস্কাৰ।